নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ কাপলাবৰীত আৰু কাপলাবৰীত আচলতে এজন যুৱকক আচলতে ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু এই যুৱকজনৰ সম্পৰ্কত আমি জানিবলৈ চেষ্টা কৰিম। ইয়াৰ স্থানীয় লোক আছে, কি ক'ব এই মই তাৰ নানি হওঁ। হয় হয়, কওকচোন কি হৈছিলে? হেৰি তাক লৈ গৈছিল গুৱাহাটীত কাম কৰিব লৈ গৈছিল, তাত তিৰি লগত আছিল। সেই কি হৈছে কি নহৈছে মই নাজানো। সেইখানি জানো যে তাই দুটা একেলগত গৈছিল ডেমত কাম কৰিব। ঘৈণীয়েকৰ লগত ঘৈণীয়েকৰ লগত। কি নাম আছিল ঘৈণীয়েকৰ নাম ফৰিদা বেগম। তেখেতৰ নাম কি আছিল? তেখেতৰ নাম বাবু আলী। বাবু আলী কাম কৰিবলৈ গৈছিল। কাম কৰিব লৈ গৈছিলে হেৰি গুৱাহাটী না চাংচাৰী গৈছিল। হেৰিত গৈছিল। এতিয়া তেখেতক ক'ত পাইছে? তেখেতৰ মৃতদেহ ক'ত পালে? এহঁতৰ মৃতদেহ আমাক মাতি লৈ গৈছিল। তাহাঁতো গুৱাহাটীত হেৰি কৰিছিল। কি কাম কৰিছিল তেখেতে? এহঁতে ডেমৰ বটল চটল কুৰাই সেইকাৰণে ডেমত আছিল। আপোনালোকক কোনে খবৰ দিলে মৃতদেহটো? আমাক ইহঁতৰ দেউতাই খবৰ দিছে, বেলেগক খবৰ দিছে, আমাক দিয়া নাই। আমাক গাৰ্জেনে খবৰ দিয়া নাই। আমি বেলেগৰ কাণত শুনিছিলো, শুনি ফালে আমি আজি গৈছিলো। যাই কেনে তাহোন লৈ গৈছিল, তাহোন লৈ কেনে পোষ্টমৰ্টম কৰিছে, কৰি আনি আমাৰ ঘৰত দি গেল। কি হৈছিলে কৈছিলে নেকি? যুৱকজনৰ কি হৈছিলে কৈছিলে? শুনা পোৱা নাই আমি। হয়, আমি শুনাই নাই। গেছি সৰুৰ ঘৰত গেছি, সেইখিনি মই জানো। আমাৰ ঘৰৰ পৰা যে সোমবাৰে গেছি সেইখিনি মই ক'ব পাৰো। কি ভাঙা চিঙাত কাম কৰিছিল? ইয়াতো কৈছে যে মই সৌৰৰ ঘৰ ক'ত আছিল? তেওঁৰ সৌৰৰ ঘৰ হাতৰ চিলনি বুলি যে কয়, চিলনিত আছে। ৰঙিয়া পৰে নেকি? চাংচাৰী। ক'ত পাইছিলে আপুনি? মেডিকেলৰ পৰা দি গেল। মেডিকেলৰ পৰা কোনে দিব আহিছিলে ডেড বডিটো? আছে ড্ৰাইভাৰ আছে আৰু আমাৰ নাতনি এটা লগত আমিও গৈছিলো তাতে। আন এগৰাকী আচলতে স্থানীয় লোক আছে, কি ক'ব এখেতক লৈ? মানে তেখেতৰ কেনেকৈ এনেকৈ মৃতদেহ পালে আপোনালোকে? আমি শুনা পালোঁ। হয়, আমাৰ ভাগিন হয়। হয়, আমি শুনা পালোঁ তাতে যাই পেলাই যে ডেমত কিবা এটা বস্তু দিছিল, সেইকাৰণে ডেমৰ মানুহ তাক কোবাইছিল। কোবাই তাৰপিছত কৈছে কোবাই তাৰ তিৰিটোক মাতি তাৰ তিৰি হাতত দি দিছে। মৃতদেহ দিছে নেকি? তাৰ তিৰি হাতত দি দিছে। তাৰ তিৰি লৈ গৈছে। এতিয়া লৈ গৈছে 3টা বজাত ডেমৰ মানুহ শুনা পাইছে যে সেই চুলিটো মাৰা গৈছে। কোনোবাই কোবাইছিলে তেখেতক? কোবাইছে। আপোনাক কোনে কৈছিল কোবাবলৈ? এইটো কৰা আমাৰ ধৰচোন এই আমাৰ ভাগিনে ক'লা। হয়, ভাগিনৰ নাম কি আপোনাৰ? এই ভাগিনীটো তাতে গৈছিল। হয় হয়, লগত গৈছিল। হয়, কি নাম তেখেতৰ ভাগিনৰ নামটো? বাচ্চা আলী। বাচ্চা আলী। আপোনাৰ নামটো? মোৰ নাম ইনচাৰ্জ আলী। কি হয় আপুনি তেখেতৰ? সেইটো ভাগিনা হয়, সেইটোও ভাগিনা। আপুনি মামা হয়? হয় হয়, আচলতে মমায়েকে এক অভিযোগ উত্থাপন কৰিছে। আচলতে যুৱকজন কাম কৰিবলৈ গৈছিল চাংচাৰীলৈকে কাম কৰিবলৈ যোৱা যুৱকজন ডেম্পত কাম কৰিছিলে আৰু ডেম্পত কাম কৰা এই যুৱকজনক কোনো লোকে আচলতে হত্যা কৰা বুলি সন্দেহ কৰিছে। এই যদি এই হত্যাকাণ্ড হয়, এই হত্যাকাণ্ডৰ ক্ষেত্ৰত আচলতে স্থানীয় আৰক্ষী থানাই আচলতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আৰু যুৱকজনে কি ন্যায় পায়, এই পৰিয়ালটোৱে কি ন্যায় পায়, সেই সংক্ৰান্তত আমি আচলতে চুবুৰীয়া আছে, চুবুৰীয়াৰ আমি ভাষ্য ল'বলৈ প্ৰয়াস কৰিম। তেখেত যুৱকজনৰ মাতৃ আছে, আমি মাতৃৰ পৰা জানিব বিচাৰিম। আমি ঘর থেকে আমার বাচ্চা নিয়ে গেল, আমার আবার নিয়ে গেল ঘর থেকে। ঘর নিয়ে মিশে কথা কয় নিয়ে গেল। নিয়ে গেলি কোনে নিছিল মিছা কথা কয়? মিশে কথা গেল ঘর যা, তুই ঘরটি কাম করে যা, আমি যাবো তার কয় নিয়ে গেল। নিয়ে তো মায়ের ঘর নিয়ে গেল। নিয়ে তো তার সাথে হাল্লা করলো। হাল্লা করে তাতে তার বাপের মায়ে আমার বাচ্চা ও আমার আপা ধরে নিয়ে এই করে 2 টেন করে দিলে। আমার ইচ্ছে বিচার করে না। আপোনাৰ বোৱাৰীৰ মাক দেউতাকৰ নাম জানে নেকি? কি নাম তেখেতৰ? গফুর আলী। গফুৰ আলী। মিছেছৰ নাম কি? হাসিনা বেগম। কি হয়? আমার ভাগিনা হয়। কি নাম তেখেতৰ? নাম কি বাবু আলী। বাবু আলী। কি হৈছিলে তেখেতৰ? তেখেতে এতিয়া শুনা মতে যিহেতু আমি দেখা নাই, কিন্তু আমি শুনা মতে তাৰমানে ৰেলত পৰি বুলি শুনিছোঁ। তাৰমানে দুটা ঠেং নাই আৰু এটা হাত নাই। এখন হাতখন নাই। পৰিয়ালৰ লোকে কোনোবাই মানে মাৰাৰ সন্দেহ কৰিছে? নাই, এতিয়া বৰ্তমান মানে এটা আমি হেৰি পোৱা নাই, যাতে পোৱা নাই। আমি তদন্তত আছোঁ। ক'ৰ পৰা আনিছিল আপোনালোকে মৃতদেহটো? এতিয়া মৃতদেহটো আপোনাৰ হেৰি বাইহাটাত আছিলে, কালি ৰাতি বাইহাটাত লৈ গৈছিলে। বাইহাটাৰ ক'ৰ পৰা আনিছে? আৰু বাইহাটাৰ হেৰি যিটো ৰেল ষ্টেচন GRP, হয়, তেতিয়া সেই GRPৰ পৰা আমি লৈ আকৌ হেৰিত গৈছিলোঁ, ভয়ংকৰ মেডিকেল পষ্টমৰ্টম কৰি বাহিৰে বিৰিয়ানী ইয়াত আনিছে। কোনোবাই তেখেতৰ পত্নীয়ে কি কয়? পত্নীৰ লগত আমি দেখা দেখি কৰা নাই, কাৰণ আমি বাহিৰে। তেখেত আজি আহিছেনে ইয়াত? এতিয়া বৰ্তমান অহা নাই, আহিম বুলি কৈ আছে, আহিব বুলি কৈ আছে, কিন্তু বৰ্তমান আমাৰ লগত কোনো যোগাযোগ হোৱা নাই।
যোগাযোগ হোৱা নাই আপোনালোকে অকল মৃতদেহটো আনিছে আমাৰ মৃতদেহ কোনে মাতিছিলে আপোনালোকক আনিবলৈ আমাৰ এতিয়া সেইখিনি জেগাটো আমাৰ নিজে ভাগিন আছিলে হয় সেই ভাগিনটোৱে আমাক কালি খবৰ দিছিলে সেই খবৰ মতে আমি গৈছোঁ তেখেতৰ ঘৈণীয়েক গৈছিল নে তাত মৃতদেহ আনিব? সেইখিনি যোৱা বুলি আমি তাৰমানে কোনো হেৰি পোৱা নাই কিবা সন্দেহ কৰে নেকি আপোনালোকে? নাই নাই এতিয়া বৰ্তমান সেইখিনি ডাটাত অহা নাই হয় আচলতে শহুৰেক গফুৰ আলী আৰু হাছিনা বেগমৰ জীয়ৰী আচলতে তেখেতক মাতি লৈ গৈছিলে আৰু তেনেকৈ মাতি নিয়াৰ পিছত ডেম্পত কাম কৰিছিলে যুৱকজনে আৰু ডেম্পত কাম কৰা এই যুৱকজনৰ আচলতে মৃতদেহ আজি আহি পাইছে কাপলাবৰীলৈ আৰু তেখেতসকলক মৃতদেহটো আচলতে ৰেলে কটা বুলি কৈছে যদিও আচলতে ইয়াৰ এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এই ৰহস্যৰ উদ্ঘাটনৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নলবাৰীৰ পৰা কেমেৰাত চানবৰৰ সহযোগত পিংকুমণি ৰায়চৌধুৰীৰ প্ৰতিবেদন।